পাছে পানী দি দিছোঁ, লাগি দিছে মানে মাংস। পানী দি দিওঁ, অলপ বিলাহীখিনি কমিছে, অলপ গ্ৰেভি টাইপত বনাব আৰু গ্ৰেভি টাইপত বনালে অলপ ভাল লাগে আৰু বেছি পানী দিলেও ব্ৰইলাৰ মাংস ভাল নালাগে। যিহেতু মাৰিব লাগিব, এইটো দেখিব পাইছে ব্ৰইলাৰ এটা আনিছোঁ গোটা। তো সদায় আধা কেজি কিমাননো আপোনালোকৰ ৰেচিপি মই দেখুৱাওঁ, আজি মানে গোটাকৈ আনিছোঁ। তো আজি ভালকৈ দেখুৱাম, মানে ৰেচিপিটো ভালকৈ হ'ব টাইটকৈ। তো গাইজ দেখিব পাইছে এতিয়া মাংস কাটি আছে আমাৰ বাইদেউ, নিহা বাইদেউ বনাব আৰু লাহেকৈ। বটিত দাওখন নাই, দাওটা আমাৰ ৰুমত আছে নাই, এটা ৰুমত নাই, সেইটো কাৰণে ইয়াতে কাটি দিছে আৰু যিয়ে পাইছে যেনেকৈ পাইছে তেনেকৈ কাটিছে। গাইজ ইয়াত দেখিব পাইছে মাংস কাটি হৈ গ'ল আমাৰ। তো এতিয়া এইখিনি পেটিখিনি আছে আৰু এইখিনি পেলাই দিব লাগিব, নহ'লে এই মাংস কাটি হৈ গ'ল। তো অলপ পাছত ৰেচিপি বনাম, চিকেন ৰেচিপি চাই কওক। তো সদায় মানে আধা কেজি আনো, মানে দুজন মানুহৰ কাৰণে কিনো বেছিকৈ আনিব। আজি মানে 4জন মানুহ হৈ গ'ল, সেইকাৰণে এটা গোটা লৈ আহিলোঁ 2 কেজি মাংস। তো চাই থাকক ৰেচিপিটো, অলপ পাছত বনাম। এইখিনি গাইজ যেতিয়া বনাম ৰেচিপিটো, তো মাংস কাটি হৈ গ'ল, এয়া পিঁয়াজ কাটি থোৱা আছে, এইফালে আদা নহৰু গুচাই থোৱা আছে, আলু কাটি থোৱা আছে। সেইখিনি প্ৰথমতে জাল দি খাবৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ, চাল তালবিলাক আছে আৰু ইয়াত। এতিয়া মাংসটো বেছিমান দি পিনে এতিয়া বনাম, ৰেডি হৈ আছে। এতিয়া পিঁয়াজ দি দিয়ালোঁ, বন্ধাকাৰ মাজতে আপুনি দিব পাৰিছে পিঁয়াজ ফ্ৰাই কৰি অলপ, তাৰপিছত মাংস বনাম। এতিয়া ফ্ৰাই কৰি আছোঁ পিঁয়াজখিনি দিছে। তো আমাৰ ইয়াৰ নগৰে বনাই আছে মাংস, আজি দেখিব পাইছে সেইখিনি মাংস পিঁয়াজ ফ্ৰাই কৰি আছে। তো অলপ পাছত মাংসখিনি দিব। এতিয়া আপুনি এতিয়া বনালে ভাজি লৈছে প্ৰথমতে। আমি আজি ইয়াতে মানে ষ্টভত বনাই, গেছ ভৰাবলৈ পইচা নাই যে, এতিয়া বনাই মাংস বনাম। এতিয়া ঘৰৰ বাহিৰত আছোঁ না, এনেকৈ আছোঁ আৰু ঘৰৰ ভিতৰত থকা নাই নহয়, বাহিৰতে আছোঁ, নাই এনেকৈ থাকিব লাগিব। আজিকালি বস্তুবিলাক যিমানে দাম হৈছে আৰু চবফালে চলিব লাগিব, চাব লাগিব, তেনেকৈ এটা থাকিব লাগিব আৰু। তো দেখিব পাইছে এতিয়া মাংসখিনি দি দিছে, মাংসখিনি দি দিয়াৰ পিছত অলপ ফ্ৰাই কৰি ল'ব আৰু তাৰপিছত লাহেকৈ মছলাবিলাক দিব। দি দিছোঁ অলপ হিচাপত, দেখিব পাইছে নিমখ দিলোঁ, হালধি দিছোঁ, হালধি অলপ সৰহকৈ দিব। অলপ লাইট দিব লাগিব। এয়া আছে মিট মছলা, জিৰা পাউডাৰ দিয়া হৈ গ'ল আৰু পেকেট অলপ এবাৰ ধৰণৰ মছলা, গৰম মছলা এয়া আছে গৰম মছলা, এয়া আছে চিকেন মছলা। তো চিকেনত যদি চিকেন মছলা দিয়া নহয় ভাল নালাগে খাবলৈ, মছলা আছে লাল মিৰ্চি, চব মছলা দি দিয়া হৈ গ'ল। ৰেড চিলি এতিয়া অলপ লৰাই দিব, অলপ লৰাই পিনে ফ্ৰাই চবতে যদি মিক্স কৰিব পাৰিব তাৰপিছত আৰু ভাজিব লাগিব। অলপ দিব পাৰিছে ফ্ৰাই হৈ আছে, চবতে অলপ অলপ ভাজিব লাগিব, তেতিয়া মাংসখিনি অলপ মছলা সোমাব লাগিব, তেতিয়াহে হ'ব। এতিয়া জলকীয়া আদা নহৰু দিয়া হৈ গ'ল বন্ধাকবিৰ মাজতে, আপোনালোকক দেখাব লাগিব। তো দেখা পাইছে ফ্ৰাই কৰি আছোঁ মাংসটো। তো অলপ ফ্ৰাই কৰাৰ পিছত প্ৰথমতে 2 পিচমান খাব লাগিব, তাৰপিছত পানী দিব আৰু অলপ ফ্ৰাই কৰি লওঁ ভালকৈ। আলু দিয়া হৈ গ'ল, দিব পাৰিছে, অলপ ভাজিব পাৰিছে, অলপ পানী দিব লাগিব, নহ'লে লাগি গৈছে, দিব পাৰিছে পূৰা অলপ লাগি গৈছে। বিলাহী দিছোঁ, এতিয়া বিলাহী দিলে মানে মাংস অলপ টেষ্টি হয়। তো অলপ পাছত পানী দিব লাগিব, মাংসটো সিজিলে বা আলু সিজিলে। এতিয়া বিলাহীটো অলপ সিজাৰ পিছত পানী দি দিম আৰু। তো গাইজ দেখিব পাইছে ফাইনেলি আমাৰ ৰেচিপিটো হৈ গ'ল, চিকেন ৰেচিপি। তো এতিয়া অলপ পাছত ভাত পানী খাম আৰু এতিয়া অলপ ঠাণ্ডা হ'ব দিছোঁ, গৰমে গৰমে। আজি ভাত পানী বাইদেউ লিখিব পাইছে, মাংস ইয়াৰ ৰেডি। তো ভাত বাইদেউ লিখিব পাইছে,
মাংস এয়া বাঢ়ি লৈছোঁ আৰু খাবৰ কাৰণে। তো আজি ৰাতি আহাৰটো এয়া ভাত বাঢ়ি পিনে খালোঁ আজি। তো মাংস ৰেডি, চিকেন ৰেচিপি দিব পাৰিছে। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক এটা মাৰিব, আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলত আহিছে ইউটিউব চেনেলত তো ছাবস্ক্ৰাইব কৰি দিব কৃষ্ণ ব্লগ চেনেললৈ। তো এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব, ব্লগিং ভিডিঅ' পাই থাকিব। তো বৰষুণ দি আছে কাৰণে যাব পৰা নাই ব্লগিং কৰিবৰ কাৰণে। অতি সোনকালে ভিডিঅ' পাব, যাম। দেখি পাৰিছে ভাত বাঢ়ি দিলোঁ। তো এতিয়া খাওঁ। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ নতুন ভিডিঅ' লগ পাম। তো সকলোকে ধন্যবাদ থাকিলে। তো আজি বাই বাই।